হইব যেন যেন রাজা দুর্জনক লিত হুয়ু সাবধান নিপ সমস্তে বনাইলা মুনি রাজবংশ যার বংশে রাজা হুইয়া ভুঞ্জিবে মহি যতে কবরিখ যার বংশ থাকে পাত্রে হইবে রাজা জিত কাতিয়ার যাব যত ভবিষ্যত কথা কহিলে এটা ভোগমণিয়ে পুনৰবাৰ পৰিকল্পিত কৰিছে যে কলিযুগত ৰজাসকল স্বভাৱতে দুৰ্মতি হ'ব। দুৰ্মতি হোৱাৰ লগে লগে নিজৰ বাহিৰে কাকো ভাল পাবৰ কাৰণে নিশিকিব। ৰজাই যিসকল পাত্ৰ মন্ত্ৰীৰ সহযোগত ৰাজ্য সম্ভালে, সমস্ত জগতক প্ৰতিপালন কৰে, প্ৰথম সেই পাত্ৰ মন্ত্ৰীসকলকে অনাদৰ কৰিব লগা অৱস্থা এটা আহিব। যাৰ কাৰণত পাত্ৰ মন্ত্ৰীসকলে এদিন ভাবিবলৈ বাধ্য হ'ব যে কাৰ কাৰণে তেওঁ ৰজা হৈ আছে, ৰজাৰ আদেশ কোনে পালন কৰে। গতিকে প্ৰথম ৰজাৰ আদেশ পালন কৰিব ৰজাৰ অনুচৰসকল, পাত্ৰ মন্ত্ৰীসকল। গতিকে সেইসকলকে যেতিয়া দীৰ্ঘদিন অনাদৰ কৰিবলৈ আৰম্ভ কৰিব, তেওঁলোকৰ মাজত মনে মনে বিদ্ৰোহৰ জুই জ্বলিব। আৰু সেই বিদ্ৰোহৰ জুয়ে এনেকুৱা এটা অৱস্থা পাব যে ৰজাক মাৰি নিজে ৰজা হোৱাৰ আকাংক্ষা কৰিব লগা হ'ব। অৰ্থাৎ ৰাজধৰ্মতেই প্ৰথম অথন্তৰ আহিব। আৰু সেইকাৰণে কলিযুগত যিসকল ৰজা হ'ব তেওঁলোক অত্যন্ত বিষয়ত তেওঁলোকে মলমতি হ'ব, নিজৰ বাহিৰে কাকো তেওঁলোকে চিন্তা নকৰিব। সেইকাৰণে কৈছে যে যাৰ বংশে ৰাজা গুয়া ভুঞ্জি বেক মহি যতেক কৰিব যাৰ বংশ থাকে বহি পাত্ৰে হইবে ৰাজ্য ৰাজা যিটো কাতিয়াৰ ৰাজাক যত ভৱিষ্যত কথা কহিলে কথাক স্পষ্টভাৱে কৈ আছে যে ৰজাক মাৰি
ৰজা হোৱাৰ প্ৰৱণতাটো ৰজাৰ মনৰ পৰাই প্ৰথম আৰম্ভ হ'ব। তেওঁ যদি প্ৰজাক যদি কোনো কাৰণতে বিশ্বাস নকৰে, নিজৰ সিংহাসনৰ প্ৰতি যদি সদায় লোলুপ দৃষ্টি থাকে, পাত্ৰ মন্ত্ৰীসকলকে যদি বিশ্বাস কৰিবলৈ তেওঁ যদি টান পোৱা এটা ৰূপ পাই যায়, সেই অবিশ্বাসেই তেওঁৰ কাৰণে কাল হ'ব। গতিকে ৰজাক মাৰি প্ৰজাই ৰজা হোৱাৰ এটা প্ৰৱণতা কলিযুগত আৰম্ভ হ'ব। যুগ ধৰ্মৰ বিচাৰত এইবিলাক জানো চলি থকা নাই জানো? আমি বুৰঞ্জীৰ দিনা বুৰঞ্জীৰ পাত লুটিয়ালে আমি গম পাওঁ যে ৰজাৰ বংশৰ পুৰুষেহে ৰজা হ'ব পাৰে, হয়নে নহয় বাৰু? ৰজাৰ পুত্ৰইহে ৰজা হ'ব পাৰে। সেই অনুসাৰে সেই ৰাজধৰ্মৰ বিচাৰত কৰ্মখিনি চলি থাকোঁতে সাধাৰণ প্ৰজাই কেতিয়াও ৰজা হোৱাৰ দুৰাকাংক্ষা কৰিব নোৱাৰে। কিন্তু সেই কলি যুগতে এই ৰজাসকলৰ জৰিয়তে কি হৈছে যে পাত্ৰ মন্ত্ৰীসকলৰ বিশ্বাসভাজন, আস্থাভাজন এনেকুৱা অৱস্থাৰ পৰা স্খলিত হয় আৰু তেওঁলোকেই অৱশেষত পাত্ৰ মন্ত্ৰীসকলৰ ষড়যন্ত্ৰৰ বুলি হ'ব লগা হয়। আৰু এই তত্ত্বৰে এতিয়া কলিযুগৰ ৰাজধৰ্ম আৰম্ভ হৈ আছে। কৃষ্ণ কৃষ্ণ জয় কৃষ্ণ। অনুৰোধ কৰিব বিচাৰিছোঁ, হয়, সুন্দৰ হৈছে আপোনাৰ ব্যাখ্যাখিনি, বৰ ভাল লাগিছে। আমি এটি সৰু অনুৰোধ জনাইছোঁ, জয় কৃষ্ণ। অকণমান ভিতৰলৈ ক'লে বেছি ভাল হ'ব। মানে ৰজাতেই নাথাকি আমাৰ ফালেও অকণমান আহক। এইসকল বোপাইসকল বহি আছে, গতিকে আমি গৃহখন কেনেধৰণে চলিব পাৰিম, কি কৰিলে আমি আগবাঢ়িব পাৰিম, অকণমান দিলে ভাল হ'ব। কৃষ্ণ হয়, আমাৰ যিখন ৰাজ্য চলি আছে আৰু এতিয়া গুৰুসকল এই বিষয়টো অকণমান আচৰিবৰ কাৰণে আৰু অলপমান যাব লাগিব, কাৰণ আমি বিষয়বস্তুৰ লগতে সম্বন্ধ ৰাখিয়েই আমি আগবাঢ়ি যামতো। গতিকে আমাৰ নিজস্ব এটা আমাৰ দৃষ্টিভংগী এটা নিশ্চয় নোহোৱা নহয়। আমি নিশ্চয় পৰিৱেশ বুজি বিষয়খিনি নিশ্চয় আলোচনা কৰিবলৈ যত্ন কৰিম। কৃষ্ণ আহক। কলিত হইবে কয়াবে যত রাজা এরিবে আসার ধর্ম বিরিবে প্রজা মহা অহংকারী ক্রোধী পরম প্রচন্দ্র অল্পয় অপরাধক ইষ্টিবধ ব্রহ্মবধ গুবধ পাতেক বলে হরিবেক পরদারক পত্রেক অসত্য পাতকীয়াতি হইবে ককুদত সারিবে মর্যাদা নমা নিবেপিত এটা সুন্দৰ লৌকিক বৰ্ণনা দিছে। কলিযুগৰ ৰজাসকলে প্ৰজাসকলক প্ৰতিপালন কৰিবৰ কাৰণে, প্ৰজাসকলক ৰক্ষা কৰিবৰ কাৰণে ৰজা নহয়, ৰজা হয় প্ৰজাক পীড়া কৰিবৰ কাৰণে। প্ৰজাক অত্যাচাৰ কৰি হ'লেও যেনেকৈ নহওক প্ৰজাক দমন কৰি হ'লেও নিজে ৰজা হৈ থকাৰ কাৰণে
সমস্ত কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰে। আজি কলিৰ ৰাজধৰ্মৰ বিষয়টো এনেদৰেই নিৰ্ণয় কৰিছে। আৰু লগতে কি কৈছে চাওক, যে মহা অহংকাৰী, ক্ৰোধী, পৰম পচন্দ, অল্প অপৰাধত কৰিবে উগ্ৰ দণ্ড। অল্প অপৰাধত উগ্ৰ দণ্ড দিয়া এটা স্বভাৱ, পৰম ক্ৰোধী, মহা অহংকাৰী, এনেকুৱা স্বভাৱ ৰজাৰ হয়। চিন্তা কৰি চাওকচোন বাৰু, হয়নে নহয় বাৰু? যেতিয়া আমাৰ দেশখনত এতিয়া বিৰোধী আৰু শাসকীয় দুটা পক্ষ আছে। এই দুটা পক্ষ থাকিব লাগে কাৰণে বিধিগতভাৱে আমাক ৰক্ষা কৰিছে। কিন্তু আত্মসন্মান বজাই ৰাখি প্ৰত্যেকৰে কৰ্ম কৰাটো, দেশৰ কাৰণে কৰ্ম কৰাটো প্ৰত্যেকৰে এটা ধৰ্ম হোৱাটো উচিত। কিন্তু আমি কি কৰোঁ? যেতিয়া আমি ৰাজদণ্ড পাই গ'লোঁ, আমি পৰম ক্ৰোধী হৈ কি কৰিছোঁ? বিৰোধী শক্তিক দমন কৰিবৰ কাৰণে সৰ্বশক্তি প্ৰয়োগ কৰিব লগা হয়। অৰ্থাৎ এনেকুৱা এটা ভাৱনা আহি যায় যে এইসকল কেনেকৈ শত্ৰু হ'ল? দেশৰ নাগৰিক নহয় নেকি বাৰু? কাৰোবাক যদি অল্প দুখতেই মহা শাস্তি যদি দিব লগা হয়, তেতিয়াহ'লে কিমান এক শত্ৰুতা আচৰণ কৰিব লগা হয়। বিদেশী শত্ৰুৰ লগত দেশীয় শত্ৰুৰ লগত কোনো যেন পাৰ্থক্য নাইকিয়া এটা অৱস্থা ৰাজধৰ্ম ৰক্ষা কৰোঁতাসকলৰ পৰাই আৰম্ভ হয়। কাৰণ ৰজা যেতিয়া হ'ব, তেওঁ সমস্তৰে ৰজা নহ'ব জানো? দোষী সুখী বিৰোধী বুলি কোনো কথা থাকিব নোৱাৰে। চৰকাৰ বা ৰজাৰ পক্ষত সমস্তবিলাক প্ৰজা, সমস্তৰে দুখ আৰু সুখৰ সমভাগী তেওঁ হ'ব লাগিব। হৃদয়ৰ ব্যথা বুজিব লাগিব। ৰামচন্দ্ৰই যেতিয়া ৰজা হৈছিল, তেওঁ সেই ৰাজ্য চম্ভালৰ সময়ত তেওঁ প্ৰত্যক্ষ কৰিছিল যে দেশত কোনো কাৰণতে কোনো লোক অসুখী নহয়, সমস্তবিলাকে সুখী হৈ আছে ৰামচন্দ্ৰৰ ৰাজত্ব কালত। কিন্তু তথাপিও তেওঁ চিন্তা কৰিছিল, নহয়, কিবা কাৰণত যদি কোনোবাজনৰ অন্তৰত যদি মোৰ প্ৰতি এটা বিশেষ ভাৱ আছে, কোনোবাই যদি মোৰ প্ৰতি অবিশ্বাসৰ এটা ধাৰণা এটা লৈ আছে, তেতিয়াহ'লে সেইজনকো মই যেনেকেই নহওক মই শুদ্ধ কৰিব লাগিব। তেওঁ নিজেই ছদ্মবেশ লৈ প্ৰজাৰ দুখ সুখৰ কথা তেওঁ চিন্তা কৰা নাছিল নহয়। গৈ ক'ত পৰিলেগৈ? যে সাধাৰণ ধোবা এজনৰ মুখত তেওঁ এষাৰ বাক্য তেওঁ নিজে শুনি তেওঁ প্ৰমাণ পাই গ'ল যে সমস্ত লোকসকলৰ মনত মোৰ প্ৰতি এটা আস্থা আছে, বিশ্বাস আছে, কিন্তু এইজনৰ অন্তৰত মোৰ প্ৰতি এটা অবিশ্বাস আছে, মোৰ প্ৰতি এটা ক্ৰোধ আছে। সেইকাৰণে তেওঁ কৈছে যে ৰাৱণৰ আশ্ৰয়ত এটা বছৰ থকা সীতা জগতে শান্তি বুলি তেওঁ ক'ব পাৰে, সতী বুলি ক'ব পাৰে, মই কিন্তু বিশ্বাস নকৰোঁ। এনেকুৱা যদি হোৱা, তেতিয়াহ'লে মই কিন্তু তোমাক কেতিয়াও ৰক্ষা নকৰোঁ, মই কেতিয়াও আশ্ৰয় নিদিম, মই লগে লগে ত্যাগ কৰিম। এই ধাৰণাটো যেতিয়া তেওঁ পাই গ'ল, চিন্তা কৰিলে এওঁৰ মনত এটা বিষ বাষ্প আছে সোমাই। এই বিষ বাষ্পটো প্ৰকৃততেতো অমূলক নহয়। ৰজাৰ বিচাৰ কি? যে মোৰ কি দুখ আছে, প্ৰজাই মোৰ কি দুখ দেখা পাইছে, এইটো তেওঁ নিজেই অনুসন্ধান কৰি তেওঁ বিচাৰ কৰিব পাৰিব লাগিব। ৰামচন্দ্ৰই কৈ দিলে, হয়, প্ৰজাৰ মনত যে অবিশ্বাসৰ ভাৱ এটা আছে, যাৰ কাৰণত মই আজি এজনৰ অবিশ্বাসৰ পাত্ৰ হৈছোঁ, কাইলৈ দুজনৰ হ'ম, কাইলৈ হাজাৰজনৰ হ'ম। আৰু এনেদৰে যাওঁতে এদিনাখন মই সমস্ত প্ৰজাৰে মই অবিশ্বাসী হৈ পৰিম। গতিকে এই সময়তে মই প্ৰজাৰ বিশ্বাস ভাজন হ'বৰ কাৰণে, সেইজনৰ অন্তৰৰ যিখিনি অবিশ্বাসখিনি নাইকিয়া কৰিবৰ কাৰণে তেওঁ কঠোৰ সিদ্ধান্ত ল'ব লগা হ'ল। নিজৰ ভাৰ্যাকে তেওঁ ত্যাগ কৰিবলৈ তেওঁ কুণ্ঠাবোধ নকৰিলে। সিও এটা বেলেগ চেপ্টাৰ। কিন্তু যেতিয়াই তেওঁ ভাৰ্যাক তেওঁ ত্যাগ কৰিলে, লগে লগে সেইজনৰ অন্তৰত থকা যিখিনি কুবুদ্ধি বা যিখিনি বেয়া ধাৰণা সমস্তবিলাক কি হৈ গ'ল? লগে লগে
পৰিষ্কাৰ হৈ গ'ল। ৰামৰ প্ৰতি কোনো কাৰণতে কলংক ভাৱ তেওঁ কেতিয়াও ৰাখিব নোৱাৰা এটা হৈ গ'ল। গতিকে ৰজাৰ ধৰ্মটো হৈছে সেইটো। কিন্তু আজি মোৰ বিৰুদ্ধে কোনোবাই যদি কিবা প্ৰকাৰে যদি কিবা এটা বাক্য এটা প্ৰয়োগ কৰে, লগে লগে তেওঁ শত্ৰু বুলি গণ্য কৰিলেও মই লাগে যিমানেই দুখৰ দুখী নহওক, মই সেইটো কেতিয়াও নিবিচাৰোঁ। ল'ৰা ৰজা শাসনৰ পৰা এইটো আৰম্ভ হৈছে নহয় জানো? প্ৰজাৰ প্ৰতি কৰা যিটো অত্যাচাৰ অনাচাৰ, প্ৰজাৰ প্ৰতি কৰা দমন পীড়ন, এই ব্যৱস্থাটো আমি বুৰঞ্জীত পাইছোঁ ল'ৰা ৰজাৰ পৰা। আজিৰ কথা আমি ক'ব লগা কোনো কাৰণ নাই, কাৰণ প্ৰত্যেকেই আত্মবুদ্ধিৰে বিশ্লেষণ কৰিলে তাৰ ৰিজাল্টটো পাই যায়। গতিকে যি কি নহওক, এই ব্যৱস্থাৰ মাজেৰে কলি যুগ চলি আছে। প্ৰজাই কোনো কাৰণতে ৰজা হ'বলৈ স্বপ্ন দেখিব নালাগে, কিন্তু প্ৰজাই স্বপ্ন দেখিবৰ কাৰণে কলিযুগত এটা নীতি বন্ধা হৈ গ'ল। গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে এইটো বিষয়টো আৰু এটা বাস্তৱ ৰূপত সোমাই গৈছে। এতিয়া আমি যিহেতু বুদ্ধি ৰজা পাতিব পৰালৈকে আহিলোঁ, গতিকে আমিও ৰজা হোৱাৰ অলিক স্বপ্নত আমিও বিভোৰ হ'বলৈ বাধ্য হৈছোঁ। গতিকে কলিযুগত এইকাৰণে নানা ধৰণৰ কেলেংকাৰী, কাকো কোনেও বিশ্বাস কৰিব নোৱাৰা এটা অৰ্থন্তৰময় পৰিস্থিতি আহি গৈছে। এয়া যুগ ধৰ্মৰ বিচাৰ। ইয়াত কেতিয়াও আমি দুখাদুখ আমি কাকো দিব নোৱাৰোঁ। যুগ ধৰ্মতেই এইটো যেতিয়া চলি আছে, কোনো কাৰণতে বিশেষ কোনোবা এজনক আমি দুখী বুলি ক'ব নিবিচাৰোঁ। বাৰু যি কি নহওক, আহকচোন বাৰু ইয়াৰ পিছত নিশ্চয় কিছু কথা আমি অকণমান আলোচনা কৰিম। কলিযুগ ক'ত চলি আছে, কলিযুগটো আমাৰ যে দেহতো চলি আছে, কলিযুগ যে আমাৰ দৈনন্দিন জীৱনত যে চলি আছে, এই ব্যৱস্থাখিনি নিশ্চয় আধ্যাত্মিকতাৰে আমি কিছু আলোচনা কৰিম। আহক আৰু দুটামান পদ আগুৱাই যাওঁ। কৃষ্ণ হৰে হৰি শুক খনেকে কুল কামাতুৰ হুয়া নবা শিবে জাতি কুল পৰদায় আগমন পা তেকে হইবে ভস্ত্র অতি ক্ষুদ্র বায়ু অল্প কালে যাইবে নস্ত্র মহন্ত জনতবাতি মিলাইবে বিপাক শিবলে নিবে বেহি পিরিবে প্রজাক অতি অনাচারী বেভি সারিয়কুলিন মহামলে সকলে ধৰ্মৰ বিচাৰত জীৱ হত্যাটো মহাপাপ, কিন্তু তাতোকৈ মহাপাপ বুলি তিনিটা বিধান দি থৈছে। সেই বিধান হৈছে কি? স্ত্ৰীবধ, ব্ৰহ্মবধ আৰু গোবধ। স্ত্ৰীবধ, ব্ৰহ্মবধ, গোবধ কৰিলে জন্মান্তৰলৈকে সেই পাপৰ পৰা তেওঁ কেতিয়াও মুক্ত হ'ব নোৱাৰে। কিন্তু কলিযুগত ই এক সাধাৰণ ঘটনাত পৰিণত হ'ব। স্ত্ৰীবধ কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰিব, ব্ৰহ্মবধ কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰিব আৰু গোবধ কৰিবৰ কাৰণেও কুণ্ঠাবোধ নকৰিব। কিহৰ কাৰণে নকৰিব? যে কলিয়ে যিহেতু সকলোৰে মন বুদ্ধি কলুষিত কৰিব, নিজৰ বাহিৰে কাৰো কথা ভাবিব নোৱাৰা এটা অৱস্থালৈ আহিব। যাৰ ফলত আৰু কি হ'ব? বলে হৰি বেক পৰ দ্বাৰাক প্ৰত্যেক,
স্বামী স্ত্ৰীৰ মাজত যি এটা সম্বন্ধ পবিত্ৰ বান্ধোন থাকিব লাগে সেইটো নাইকিয়া হৈ যাব। নাইকিয়া হৈ কি হ'ব? পৰৰ স্ত্ৰী, পৰ পুৰুষৰ আকৰ্ষণ, এই সমস্তবিলাকে মন বুদ্ধিক কলুষিত কৰিব। আৰু যিমানবিলাক অসত্য লোক আছে, যিবিলাকে মিছা কথা কয়, সেইসকলেহে এক মন্ত্ৰণা প্ৰধান মন্ত্ৰণাদাতা হিচাপে আবিৰ্ভাৱ হ'ব। আৰু তেওঁলোকৰ মন্ত্ৰণা লৈ আমি নিজৰ ভুলবিলাকক আমি ঢাকিবলৈ সদায় যত্ন কৰোঁ। চাওকচোন বাৰু, মই নিজে জানো যে মই এটা অপৰাধ কৰিলোঁ, মই এটা ভুল কৰিলোঁ, কাৰোবাক মই কিবা নহয় কিবা প্ৰকাৰে মই অনিষ্ট কৰিলোঁ। যেতিয়া এই ভুলটো ধৰা পৰাৰ এটা মোৰ যেতিয়া আশংকা আহি গ'ল, মই কেনেকৈ বাচিম, কেনেকৈ মই সকলোৰে পৰা এই দুখটো মই লুকুৱাই ৰাখিম, এই বুলি যেতিয়া চিন্তা কৰোঁ, তেতিয়া মই কোনোবা এজনৰ ওচৰত গৈ আশ্ৰয় লওঁ যে মোৰ এইটো হ'ল, গতিকে এইটোৰ কাৰণতে তুমি মোক যেনেকৈ নহওক মোক বচাই দিব লাগে। কি বুদ্ধিৰে মই বাচিব পাৰিম? গতিকে কাৰোবাৰ ওচৰত যেতিয়া মই আশ্ৰয় ল'লোঁ, সেইজনে মোক যেনেদৰে তেওঁ উপদেশ দিব, সেই উপদেশ মতে যদি মই নিজৰ ভুলটো লুকুৱাই ৰাখিবৰ কাৰণে, মই নিজৰ বেয়া কৰ্মখিনি ঢাকি ৰাখি মই ভাল বুলি পৰিচয় দিবৰ কাৰণে তেওঁৰ পৰা যিটো মই উপদেশ পাম, সেই উপদেশ মতে কৰ্মখিনি কৰিব লাগিব। অৰ্থাৎ সেইজন কি হ'ব? সেইজন কোৰ মন্ত্ৰদাতা নহ'লনে বাৰু? তেওঁ নিজে জানে যে এওঁ মহা অপৰাধী, তেওঁ মহা ভুল কৰিছে, কিন্তু এওঁক বচাবৰ কাৰণে কি কৰিব লাগিব? মই কিবা নহয় কিবা এটা কূট কৌশল অৱলম্বন কৰি এটা তেওঁ কুপথ এটা প্ৰদান কৰিব লাগিব। গতিকে তাৰ বিনিময়ত কি হ'ব? যে কুমন্ত্ৰণাই মোৰ মন বুদ্ধিক দিনক দিনে সদায় কলুষিত কৰি গৈ থাকিব। গতিকে সেইকাৰণে কুমন্ত্ৰণাদাতা যিসকল আছে কলিযুগৰ নৰসকলে, সেইসকলকহে আটাইতকৈ বেছি মান্যতা প্ৰদান কৰিব। এনেকেই বিষয়খিনি আহিব যে খনেকে হৰিক সুখ খনেকে আকুল, সেইকাৰণে মুহূৰ্ততে সুখ, মুহূৰ্ততে দুখ, মনৰ ভাৱটো কোনো কাৰণতে সুস্থিৰ নহ'ব। যেতিয়া মনেৰে ভবা মতে কৰ্মটো সাধন হ'ব, সেই মুহূৰ্ততে আমাৰ সুখ আহে, সুখ অনুভৱ কৰোঁ। কিন্তু মুহূৰ্ততে সেই কৰ্মটোকে যেতিয়া আমাক খেদি আহিব, লগে লগে আমাৰ মনত আকৌ দুখ আৰু যন্ত্ৰণা আৰু নানান ধৰণৰ আমি এক জটিল প্ৰক্ৰিয়াৰ মাজত সোমাই পৰিবলৈ বাধ্য হওঁ। এটা ভুল ঢাকিবৰ কাৰণে আৰু এটা ভুল যেতিয়া মই ল'ব লগা হয়, সেইটো ভুল ঢাকিবৰ কাৰণে আৰু কত ভুল কৰিব লাগিব। এটা ফাঁকি দি আমি ৰক্ষা কৰিবৰ কাৰণে দুটা ফাঁকি দিব লাগিব, সেইটো ফাঁকিক ৰক্ষা কৰিবৰ কাৰণে আৰু চাৰিটা ফাঁকি দিব লাগিব। এনেদৰে কৰোঁতে কৰোঁতে কোন সময়তনো মই নিজে আনন্দ মনেৰে সময়খিনি পাৰ কৰিছোঁ। গতিকে যিসকলে সত্যত আছে, সেইসকলে সত্যৰ বাহিৰে যদি বেলেগত আশ্ৰয় নকৰে, যেনেকৈ নহওক যিমান দুখ কষ্ট বেদনা আনে দিবলৈ যত্ন নকৰক, তাৰ মাজতে তেওঁ এটা আনন্দ লাভ কৰিব। সেই আনন্দটো তেওঁৰ বাহিৰে বেলেগে কেতিয়াও বুজিব নোৱাৰে। কিন্তু কলিযুগত সেই সমস্তবিলাক লোপ পাই যাব। কৃষ্ণ প্ৰভু কিবা এটা ক'ম বুলি ভাবিছিল? হয়, কওক। কিবা যদি নাই আমি আগুৱাই যাম। কৃষ্ণ প্ৰভু হেন ৰাজা কবজি দে আৰু তাতে অনুবৰ্তি থাকে যতনৰ নাৰী, তাহাৰে স্বভাৱে লৈবে তাহাৰে
এরি কুলকিয়া হবে হইব গজবাজি বল রাইজর নিমিতে ঘুর করিবে কন্দল কাটি মারি গাম দেখ করিবে উচ্ছন্ন মহাপীরা পায়া ক্ষয় হইবে যিসকল মহামহন্ত যিসকলে কোনো কাৰণতে কাকো অনিষ্ট কৰিব নিবিচাৰে সেইসকল কিন্তু কলিযুগত শান্তিৰে কেতিয়াও তেওঁলোকো থাকিব নোৱাৰিব। গতিকে নানা ধৰণৰ বিপাক ঘটিব। দুৰ্বল বুলি তেওঁলোকক সকলোৱে ইটিকিং কৰিব, অৱহেলা কৰিব, যাৰ ফলত সেই দুৰ্বল লোকসকলক তেওঁলোকৰ সেই দুৰ্বলতাৰ বা সৰলতাৰ সুযোগ লৈ মহা অত্যাচাৰী অনাচাৰী অহংকাৰী বলৱন্তসকলে নিজৰ স্ত্ৰীক তেওঁলোকৰ স্ত্ৰীক কি কৰিছে সন্মুখৰ পৰাই কাঢ়ি লৈ যাব। এক বিবিচাৰ হ'ব আৰু সকলো ক্ষণতে অনাচাৰী ৰূপেৰে কৰ্ম কৰিবলৈ যাওঁতে মহা অহংকাৰী মহাম্লেশ জাতি এটা আপোনা আপুনি সৃষ্টি হ'ব। মহাম্লেশ বুলি অন্য কোনো জাতি নাই। যেতিয়া আমি গুৰু গোসাঁই নামানিম, আইন কানুন নামানিম, আমি কোনো ধৰণৰ আচাৰ নীতি নিজেই ৰক্ষা কৰিবৰ কাৰণে চেষ্টা নকৰিম, মনত ভবা কৰ্মটো কৰিবৰ কাৰণে যেনেকেই নহওক তেওঁ যেতিয়া বল শক্তি বুদ্ধি সমস্তখিনিকেই যেতিয়া তেওঁ প্ৰয়োগ কৰিবৰ কাৰণে প্ৰযত্ন কৰে তেতিয়াহ'লে জানিব লাগিব যে সেইজন এজন মহাম্লেশ জাতিত পৰিণত হৈ গৈছে। আৰু সেই ম্লেছৰ হাতত যেতিয়া ক্ষমতা পৰিব, বাহুবল ধনবল এই সমস্তকে সাৰ কৰি যেতিয়া নিজৰ ক্ষমতা দখল কৰিবৰ কাৰণে প্ৰযত্ন কৰিব, গতিকে সেইসকল ম্লেছ পুৰুষৰ জৰিয়তে জগতৰ কেতিয়াও কল্যাণ হ'ব নোৱাৰে। সেইকাৰণে কৈছে অন্য ৰাজা সাজি কি আছিল আপোনাৰ অন্যে ৰজা সাজি গজ বাজি বল ৰাজাৰ নিমিত্তে ঘূৰ কৰিবে কণ্ডল কাটি মাৰি গ্ৰাম দেশ কৰিবে উচ্চাত মহাপ্ৰিয়া পায়া ক্ষয় হৈবে প্ৰজা জাত। ৰজাৰ অত্যাচাৰতে প্ৰজাসকল নষ্ট হৈ যাব। চিন্তা কৰি চাবচোন বাৰু, ক্ষমতা দখলৰ কাৰণে ৰজাই কি নকৰে। হঠাৎ ক'ৰবাত নহয় ক'ৰবাত এটা বিদ্ৰোহ ৰাইজৰ মাজত আনাই দিব। এটা জাতিক বা এটা প্ৰজাতিক যেনেকেই নহয় যেনেকেই কিবা এটা নহয় কিবা এটা কণ্ডল লগাই তাৰ জৰিয়তে মুনাফা আদায় কৰি সেইসকলে ৰাজগাদী দখল কৰাৰ এটা প্ৰক্ৰিয়া কৰিব। এনেদৰে অত্যাচাৰ অনাচাৰ ব্যভিচাৰ কৰিবৰ কাৰণে কেতিয়াও কুণ্ঠাবোধ নকৰিব ৰজাসকলে। অৰ্থাৎ ৰাজধৰ্মৰ যিটো বিষয় সেই বিষয়টো ত্যাগ হৈ যাব। কেৱল ক্ষমতা, কেৱল নিজৰ বাহুবল এই সমস্তৰ জৰিয়তে নিজৰ প্ৰতিপত্তিটো বৰ্তাই ৰখাটোৱে ৰজাৰ ধৰ্ম নীতিত পৰিণত হ'ব কলিযুগত। এনেদৰে এই বিষয়বিলাক চৰ্চা কৰিছে এই গুৰু সমস্ত। চাবচোন বাৰু, প্ৰকৃতপক্ষে ভাগৱতে যিখিনি লৌকিক বৰ্ণনা দিছে এইখিনিতো আমি আখৰে আখৰে সত্যত প্ৰমাণিত হোৱাটো আমি পাই আছোঁ। আজিৰ পৰা ৫,০০০ বছৰৰ আগতেই যুগ ধৰ্মৰ বিচাৰত সুকমণিয়ে কৈ গৈছিল পৰীক্ষিত, আৰু আজিৰ যুগত আমি সমস্তে ভাগৱতৰ জৰিয়তে এই বৰ্ণনাটো পাই আমি কেতিয়াও আমি না কৰিব পৰা নাই। অৰ্থাৎ আজি ৫,০০০ বছৰৰ আগতেই
যিটো নিৰ্ণয় দিছিল, এই নিৰ্ণয়টো তাৰো কিমান যুগৰ আগত, কৌটি কৌটি যুগৰ আগত প্ৰভু ভগৱন্তে যেতিয়া ভাগৱতৰ তত্ত্বটো ব্ৰহ্মাক দিছিল পদ্মকল্পতে, তেতিয়াই নিৰ্ধাৰণ হৈছিল। আৰু এই যুগ ধৰ্মৰ বিচাৰ আজি চলি আছে। আৰু সেইকাৰণে আমি দীৰ্ঘ সময়ৰ এই যুগৰ যিটো ব্যৱস্থা আমি হয়তো সকলোৱে বুজিব নোৱাৰোঁ, কিন্তু আমি আধ্যাত্মিকতাৰে যদি বুজিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে বুজিবৰ কাৰণে সহজ হ'ব। এই কলিযুগটো আমাৰ চলি আছে, দ্বাপৰ যুগ আমাৰ চলি আছে, সত্য যুগ আৰু ত্ৰেতা যুগ আমাৰ চলি আছে। যুগ ধৰ্মৰ বিচাৰত আমি এই জীৱনটোতেই আধ্যাত্মিক তত্ত্বত 4টা যুগ আমি ধাৰণ কৰি আছোঁ। 4টা যুগ কেনেকৈ? যে আমাৰ যিটো যুগ আৰম্ভ হয় ব্ৰহ্ম পুৱাৰ পৰা, ব্ৰহ্ম পুৱাৰ পৰাই যুগ আৰম্ভ হয়, সেইটো যুগ হৈছে আমাৰ সত্য যুগ। যিটো যুগত মন বুদ্ধি সমস্তবিলাক শুদ্ধ হৈ থাকে। যোনে যি কয় শুদ্ধ বুলি আমাৰ ধাৰণা এটা আমাৰ আহি যায়। আৰু কোনো কাৰণতে যিটো নাকাৰাত্মক যিটো মনোভাৱ, নিগেটিভ যিটো আমাৰ মানে থিংকিং বুলি কোৱা হয় যাক, সেই মনোভাৱবিলাক আমাক কেতিয়াও নাহে। গতিকে শৈশৱতে পিতৃ মাতৃয়ে যি কথা ক'ব, সেই কথাষাৰ শিশুৱে আখৰে আখৰে সত্য বুলি জ্ঞান কৰিবলৈ আৰম্ভ কৰিব। সেইটো যুগ সত্য যুগ। সেইটো যুগত কোনো কাৰণতে অধৰ্ম অনাচাৰ ভাৱনাবিলাক মনলৈ নাহে। গতিকে সেই সত্য যুগত 4 আশ্ৰমৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা মতে প্ৰথম যিটো আমাৰ ব্ৰহ্মচৰ্যৰ যিটো ধাৰণা, সেই ধাৰণাবিলাক আমাৰ সত্য যুগত আৰম্ভ হ'ব লাগে। গতিকে যেতিয়া ব্ৰহ্মচৰ্যৰ আচৰণ, এজন ব্ৰহ্মগুৰুৰ আশ্ৰয়ত যেতিয়া আমাৰ জ্ঞান বুদ্ধি শিক্ষাখিনি আৰম্ভ হয়, সেয়া জানিব লাগিব সেয়া সত্য যুগ, সেয়া ব্ৰহ্মচৰ্যৰ যুগ। আৰু যাৰ সত্য যুগ শুদ্ধ হয়, যাৰ ব্ৰহ্মচৰ্য যদি ধাৰণৰ ব্যৱস্থাটো যদি শুদ্ধ হয়, তেতিয়াহ'লে তেওঁ 4 যুগত কোনো কাৰণতে অথন্তৰ সন্মুখীন হ'ব নালাগে। কোনো কাৰণতে তেওঁৰ কাৰণে গোটেই যুগ 4টা যুগক এক মহাযুগ বুলি কোৱা হৈছে। সেই মহাযুগ কেতিয়াও কোনো কাৰণতে অথন্তৰ হ'ব নোৱাৰে। কিন্তু যদিহে আমাৰ ব্ৰহ্মচৰ্য কিবা কাৰণত যদি আমাৰ ভুল হৈ গ'ল, যি সময়ত আমি যিটো জ্ঞান ল'ব লাগে, যিটো বুদ্ধি ল'ব লাগে, সেইখিনি যদি ল'ব নোৱাৰি আমি ত্ৰেতা যুগত প্ৰৱেশ কৰিলোঁ। যিটো যুগত আমি কি কৰিব লাগে? যুগ ধৰ্মৰ বিচাৰৰ মতে আমি যজ্ঞ কৰিব লাগে। যজ্ঞ কৰি নিজৰ লগতে আমি জগতখনক, সংসাৰখনক আমি সুখী কৰিব লাগে। সেই যজ্ঞৰ পন্থটো আমাৰ কিবা নহয় কিবা প্ৰকাৰ ভুল হৈ যাব যদি এই সত্য যুগত ব্ৰহ্মচৰ্যৰ যিটো ধাৰণা আমি সঠিকভাৱে ল'ব নোৱাৰিলোঁ। ভাল বেয়া বিচাৰ কৰি আমি শুদ্ধ মত এটা যদি ল'ব নোৱাৰি, আমি যদি বিষয়ৰ জগতত প্ৰৱেশ কৰিবলৈ আমি যদি আগবাঢ়োঁ, ত্ৰেতা যুগত প্ৰৱেশ কৰিলে আমি কেতিয়াও নিজৰ মতে কৰ্ম কৰিব নোৱাৰিম। কিবা নহয় কিবা এটা মোৰ ভুল হৈ যাব। তাৰপিছত যেতিয়া দ্বাপৰ যুগত প্ৰৱেশ কৰিব, দ্বাপৰত আমি পূজা দিব লাগে। সমস্ত জীৱবিলাকক, নিজৰ বিষয় সম্বন্ধীয় লোকসকলক আমি কেৱল পূজা দিব লাগে, কেৱল অৰ্থ যোগান ধৰিব লাগে। যেতিয়া আমি সতি সন্ততি আমি গৰাকী হ'লোঁ, পিতৃ পৰিচয় পালোঁ, সেই সময়তে আমি দ্বাপৰ যুগত প্ৰৱেশ কৰিলোঁ। তাৰপিছত আমি কি দিব লাগিব? ল'ৰা ছোৱালী বিষয় সম্বন্ধীয় সমস্তবিলাকক পূজা দিওঁতে 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 আমাৰ সময়বিলাক পাৰ হৈ গুচি যাব। কিন্তু সেই পূজা কৰিবলৈ যাওঁতে আমাৰ কি হয়? যদিহে সত্য যুগত আমাৰ মন বুদ্ধিবিলাক যদি আমাৰ জ্ঞানময় নহ'ল, ভক্তিময় নহ'ল, শুদ্ধ নহ'ল, তাৰ জৰিয়তে আমি যেনেকেই নহওক কাৰোবাৰ পৰা ডকা হকা দি কৰি হ'লেও ধন উপাৰ্জন কৰিবৰ কাৰণে যাওঁতে কি হৈ যাব? আমাৰ দ্বাপৰ যুগত যিমানখিনি আমাৰ
দুৰ্দশাৰ সন্মুখীন হ'ব। সেইখিনিক লৈ পেলাই আমি কল্কি যুগত কল্কি পুৰুষ বা কলি যুগলৈ আমি আহিব লাগিব। চিন্তা কৰি চাব, সেই সময়ত আমাৰ কি হ'ব? গোটেই জীৱনটো আমি বেয়া কৰ্মই কৰিলোঁ, কিন্তু কলিৰ সময়ত কল্কিৰ সময়ত আমাৰ কি দুৰ্দশা নহ'ব? নিজকো পাহৰি যাম, ধন অৰ্থ উপাৰ্জন কৰিব পৰা শক্তিখিনিকো আমি হেৰুৱাই পেলাম। তেতিয়া আমি পৰ মুখাপেক্ষী হ'বৰ কাৰণে আমি বাট চাই থাকিব লাগিব। আমাৰ সেই সময়ত ল'ৰা ছোৱালীয়ে যিহেতু কৰ্মঠ এটাৰ ৰূপ পাব, তেওঁলোকৰ মুখলৈ চাই আমি অনাদৃত হৈ থাকিব লাগিব। গতিকে এনেদৰে সেই সময়তো জ্ঞান বুদ্ধি যিহেতু আমাৰ আগতে শুদ্ধি নহ'ল, আমি কেৱল বিষয়ৰ লগতে লেপিপিটি হৈ আমি দুৰ্দশাগ্ৰস্ত এটা জীৱনত আমি সাৰথি কৰি লোৱাৰ বাহিৰে আমাৰ গত্যন্তৰ নহ'ব। কিন্তু যদিহে আমি ব্ৰহ্মচৰ্য ব্ৰত যদি আমি শুদ্ধ কৰিব পাৰিলোহেঁতেন আৰম্ভণিতে, ঈশ্বৰৰ দৰ্শন যদি আমি ল'ব পাৰিলোহেঁতেন আৰম্ভণিতে, আমি কলি যুগত প্ৰৱেশ কৰাৰ লগে লগেই আমি সেই প্ৰভু ভগৱন্তৰ নামতেই সৰ্বশক্তি প্ৰয়োগ কৰি আশ্ৰয় কৰি আমি নিজৰ জীৱনৰ অৰ্থ যদি বিচাৰিবলৈ যত্ন কৰিলোহেঁতেন, আমি সুখী হ'ব পাৰিলোহেঁতেন। কিন্তু বিষয়ৰ যন্ত্ৰণা ভুগি কলি যুগত আমি নানান ধৰণৰ বিষয়ৰ মোহৰ পৰা পৰিত্ৰাণ নাপায় আমি বিষয় সম্বন্ধীয়সকলৰ মুখাপেক্ষী হৈ কৰ্ম কৰিবলৈ যাওঁতে পৰিত্ৰাণৰ কোনো উপায় নাপাওঁ। গতিকে এইকাৰণে আমাৰ দৈনন্দিন জীৱনতো এই চাৰি যুগৰ মহাপ্ৰভাৱ চলি আছে, চলি থাকিব। যদি আমি শুদ্ধ কৰিব লাগে তাৰো এটা বিধান আছে, সেই বিধানটো যদি সঠিক ৰূপত যদি আমি ল'ব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় এই ব্যৱস্থাৰ জৰিয়তে আমি গতি আৰু মুক্তি পাব পাৰিম। এতিয়া চাৰিটা জীৱন আমি এটা যুগতে আমি লাভ কৰিম। নৰতম যুগত আমি চাৰিটা সত্য, ত্ৰেতা, দ্বাপৰ তিনিটা ব্যৱস্থা আমি পাম। কিন্তু চাবলৈ গ'লে বয়সৰ ব্যৱস্থা মতে 100 বছৰ পূৰ্ণ হ'লে পৰমায়ু শেষ হয়, যে 80 বছৰৰ পিছত কলি যুগৰ আৰম্ভৰ কথা কয়, আৰু 60 বছৰলৈকে আপোনাৰ দ্বাপৰ যুগৰ কথা কয়, এই আপোনাৰ ত্ৰেতা যুগৰ কথা কয়। 60ৰ পৰা 80 মানে বছৰ বয়সলৈকে সেইখিনি দ্বাপৰ যুগৰ কথা কয়। ঠিক এনেকৈ বয়সৰ ব্যৱস্থাৰে কিন্তু যুগৰ বিচাৰ কৰিলে আচলটো পোৱা নাযায়। আচলটো পাব লাগিব আপোনাৰ পৰমায়ু কিমানলৈকে প্ৰভু ভগৱন্তে প্ৰদান কৰিছে, তাৰ মাজতেই আপুনি সত্য ত্ৰেতা দ্বাপৰ বুলি বিচাৰিব পাৰিব লাগিব। এতিয়া এই যুগৰ ব্যৱস্থাৰ মতেতো পৰীক্ষিতেতো পূৰ্ণ বয়স পূৰ্ণ আয়ু তেওঁতো লাভ কৰা নাই। তেওঁ আগবাটতেতো তৰুণ কালতেতো তেওঁ যাব লগা এটা অৱস্থালৈকে আহিল। আজি তেওঁ সেই অন্তিম মুহূৰ্ততে কলিয়ে তেওঁ কি কৰিলে, গ্ৰাস কৰিলে। অৰ্থাৎ জীৱনৰ অন্তিম মুহূৰ্তত কলিৰ জৰিয়তেহে আমি জীৱনটো শেষ কৰিব লাগিব। সেই কলিৰ প্ৰভাৱত আমি হয়তো নিজকে নৰকলৈ পঠাব পাৰোঁ, সেই কলিৰ প্ৰভাৱত আমি হয়তো বৈকুণ্ঠলৈ পঠাব পাৰোঁ। সেই কলিৰ পৰা আমি কেনেকৈ নিজকে মুক্ত কৰাব পাৰোঁ, আজি পৰীক্ষিতৰ জৰিয়তে দৰ্শন আমাক দিছে। যেনেকৈ অন্তিম মুহূৰ্তত সহস্ৰ ঋষিমণি থকাৰ পিছতো, 60 সহস্ৰ ঋষিমণি থকাৰ পিছতো সুকমণিৰ মহা কৃপা তেওঁ পাবলৈ সমৰ্থ হ'ল কাৰণে তেওঁ কলিৰ গ্ৰাসৰ পৰা মুক্ত হ'ব পাৰিলে। ঠিক তেনেকৈ অন্তিমত যদি আমি সৎপুৰুষৰ দৰ্শন লাভ কৰিব পাৰোঁ, তেতিয়া নিশ্চয় আমি সেই কল্কি পুৰুষৰ পৰা মুক্ত হৈ আমি মহা মুক্তিৰ যিটো ব্যৱস্থা আমি পাম। বাৰু যেনেকৈ নহওক এনেদৰে সৃষ্টিত আমাৰ ব্যৱস্থাবিলাক চলি আছে, চলি থাকিব। আমি পুনৰ এই কল্কিৰ যিটো ৰূপ সেইটো আমি পৰবন্ধে আকৌ বিচাৰি চাওঁ। সুকমণিৰ আগত সুকমণিয়ে কৈ আছে পৰীক্ষিতৰ আগত, ঠিক তেনেকৈ আমিও সেই জ্ঞানটো আজি ভাগৱত তত্ত্বৰ জৰিয়তে পাবৰ কাৰণে প্ৰযত্ন কৰা হওক। কৃষ্ণ।
সেই খালিবৰ সভা আমি ভাগে